আখৰা কিহৰ শুভাৰম্ভ কৰা হৈ আছে প্ৰিয় নাট্যকাৰ অভিজিৎ দাক লগ পালোঁ দাদা মোৰ চেনেললৈ স্বাগতম জনাইছোঁ ধন্যবাদ ধন্যবাদ আৰু দাদাৰ এইবাৰ ইয়াতে অভংকাৰ আছে আহ্বান থিয়েটাৰ নহয় জানো তিনিখন নাটক আছে কেনেকুৱা হ'ব আহ্বান থিয়েটাৰত এইবাৰে আপুনি প্ৰথম দিনা খোজ পেলালে এইবাৰ দ্বিতীয় কেনেকুৱা হ'ব আজি এইবাৰ যিহেতু বাৰ লগত কাম কৰিব অকণমান ভয় লাগি আছে বাৰ লগত ইয়াৰ আগত মই 19-20 বৰ্ষত আছিলোঁ হেঙুল থিয়েটাৰ হয় হাই ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু এতিয়া মই আছোঁ মান্দাকাটা আৰু এইটো দেখিছে আহ্বান থিয়েটাৰৰ আখৰা গৃহ আজি আহ্বান থিয়েটাৰৰ আখৰা গৃহৰ সন্মুখৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ কাৰণ আহ্বান থিয়েটাৰৰ 25-26 বৰ্ষৰ আজি শুভ আৰম্ভণি কৰা হ'ব আৰু সেই শুভ আৰম্ভণি অনুষ্ঠানটো আজি আপোনালোকক দেখুৱাব আহিছোঁ বলকচোন আজি আমাৰ এই সৰু ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আহি আহ্বান থিয়েটাৰ একেবাৰে ওচৰ পাই গ'লোঁ ইফালে দুখন ডাঙৰকৈ বেনাৰ আঁৰি থোৱা হৈছে ইফালে আৰু ইফালে এইবাৰ আহ্বান থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব মীনাক্ষীৰ সংগীত সন্ধিয়া গিৰিক গাৰৱ কইনা আহিছে আৰু অভিজিৎ ভট্টাচাৰ্যৰ অহংকাৰ তিনিক্ৰম ব্যতিক্ৰম নাট আহ্বান থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব আৰু এতিয়া ফাইনেলি আখৰা গৃহৰ সন্মুখত আছোঁ আৰু ইয়াৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ দাদাক ফাইনেলি বহুত দিনৰ মূৰত লগ পালোঁ যোৱাবাৰো হৈছিল কিন্তু ভাগ্য নাই লগ নাপালোঁ কেনেকুৱা দাদা এইবাৰ ভাল ভাল এইবাৰ সেই প্ৰতি বছৰ যিটো আমাৰ ভাল লাগিছে খুব আৰু খুব ভাল নাটক তিনিখন খুব ষ্ট্ৰং নাটক এইবাৰ অকণ আমাৰ টিমটোত চেঞ্জ হৈছে আমাৰ জেফি বস্কি নাই বিজুমণি নাই বেলেগ বেলেগ মানুহ আহিছে গতিকে অকণমান ৰাইজে বেলেগ টেষ্ট পাব এটা আমি জেফিহঁতকো মিছ কৰিছোঁ বাৰু থেংক ইউ আৰু এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু চাওঁ না ইমান ধুনীয়াকৈ মানে আজি ইয়াতে এটা ধুনীয়াকৈ ভিউ পইণ্ট বনাইছে এইটো ধুনীয়াকৈ ভিউ পইণ্ট প্ৰিয় নাট্যকাৰ অভিজিৎ দাক লগ পালোঁ দাদা মোৰ চেনেললৈ স্বাগতম জনাইছোঁ ধন্যবাদ ধন্যবাদ আৰু দাদাৰ এইবাৰ ইয়াতে অভংকাৰ আছে আহ্বান থিয়েটাৰ নহয় জানো তিনিখন নাটক আছে কেনেকুৱা হ'ব ভাল হ'ব আহ্বানটো সদায় ভালে হয় আমি আমাৰ দৰ্শক ৰাইজে খুব আশাৰে বাট চাই থাকে আবাহন ভাল হ'ব বুলি গতিকে এইবাৰ ভাল হ'ব আশা কৰিছোঁ আৰু দাদা আপুনি নাটগিলাক ৰচনা কৰে আপোনাৰ মানে কনচেপ্ট ধাৰণাটো কেনেকুৱা নাই সেইটো বিভিন্নজনৰ লগত আলোচনা কৰি লোৱা যায় প্ৰযোজকৰ তাত বিশেষ ভূমিকা থাকে তেওঁলোকে কয় আমাক যে এই ধৰণৰ নাটক আমি এখন বেয়া কৰিম এনেকুৱা এখন নাটক আপুনি লিখি দিয়ক তেওঁলোকৰ এটা বিশেষ ভূমিকা থাকে অভিনেতা অভিনেত্ৰীসকলৰ ভূমিকা থাকে আৰু যিসকল আমাৰ থিয়েটাৰ অনুৰাগী তেওঁলোকৰো বিভিন্ন ধৰণৰ ভূমিকা থাকে যেনে এইবাৰ গিৰিক গাৰৱ কইনা আহিছে যিখন আমাৰ ইয়াত কৰা হৈছে আহ্বানত নতুন হাজেৰে গিৰিক গাৰৱ কইনা আহিছে সেইখন নাটক আচলতে কিন্তু দৰ্শকৰ দাবীত কৰা এখন নাটক দৰ্শকে নিজে কৈছে আপোনালোকে অলপ নতুনকৈ ৰিমেক কৰি এখন নাটক কৰক আৰু আপোনাৰ নাটক বিশেষকৈ মই বহুতে ভাল লাগে কাৰণ মানে নাটককেইখন যে এনেকৈ টাইটেলৰ পৰা মিউজিকৰ পৰা যেনেকৈ মিলাই মানে আচৰিত কিন্তু নাটক আচলতে সদায় যৌথ প্ৰচেষ্টা নাটকত কৃতিত্ব ল'বৰ কাৰণে আচলতে ইণ্ডিভিজুৱেল কৃতিত্ব ল'বৰ কাৰণে একো নাথাকে এজন মানুহে কৃতিত্ব ল'ব নোৱাৰে নাটক এখন সকলোৱে মিলি এখন নাটকক সফল কৰি তোলে গতিকে এখন নাটক মই কেৱল লিখিহে দিওঁ অভিনেতা অভিনেত্ৰীসকলে প্ৰাণ দিয়ে আমাৰ টেকনিচিয়ানবিলাকে প্ৰাণ দিয়ে তাত আমাৰ আলোকশিল্পীসকলে প্ৰাণ দিয়ে সকলোৱে মিলি যেতিয়া এখন নাটক আচলতে এখন সফল নাটক কৰি তোলে নাটকৰ যিখিনি গানখিনি আপুনি এইটো ৰচনা আচলতে নাটক গানবিলাকে ময়ে ৰচনা কৰোঁ গানবিলাক ময়ে লিখোঁ ময়ে কৰোঁ অজয় ফুকনে সুৰ কৰে আৰু বেলেগ বেলেগ গীত মানে এখন নাটক ৰচনা কৰোঁতে আপোনাৰ কেইদিনমান লাগে সেইটো এনেকুৱা কোনো ধৰা বন্ধা কথা নাই কেতিয়াবা 3 দিনৰ কাল লাগে কেতিয়াবা 2 দিনতো হয় কেতিয়াবা 1 মাহো লাগি যায় হয় হয় বহু কষ্ট বিনিময়ত এখন নাটক ৰচনা ধন্যবাদ আৰু ইয়াতে ধুনীয়াকৈ দুটা জিৰণি চৰা আছে ক'ৰ পৰা আহিছে বাবু গোটাইকেইটা ইয়াৰে নহয় গোটাইকেইটা আৰু চাওক না ইমান ধুনীয়াকৈ বনাইছে আৰু ইয়াতে এজন চিনাকি দাদা লগ পালোঁ দাদাৰ মানে চিৰিয়েলত চাওঁতে মোৰ নিজৰ দাদা যেন লাগে ইমান ভাল লাগে অভিনয় দাদা কেনেকুৱা খবৰ খবৰ ভালেই
ভ্ৰাম্যমান থিয়েটাৰত এইবাৰে আপুনি প্ৰথম দিনা খোজ পেলালে এইবাৰ দ্বিতীয় কেনেকুৱা অনুভৱ আজি এইবাৰ যিহেতু বাৰ লগত কাম কৰিব অকণমান ভয় লাগি আছে বাৰ লগত ইয়াৰ আগত মই 19-20 বৰ্ষত আছিলোঁ হেঙুল থিয়েটাৰ প্ৰথম হেঙুল থিয়েটাৰ জৰিয়তে মই ভ্ৰমণত পদাৰ্পণ কৰিছিলোঁ তাৰপিছত মোৰ ব্যক্তিগত কাৰণত মই নাছিলোঁ এইবাৰ আকৌ বাৰ লগত কথা পাতিলোঁ আপোনাক ধাৰাবাহিক কিবা নতুন পাম নেকি ধাৰাবাহিক এতিয়া নাই লাষ্ট এইখন দুদিনাখন স্পন্দন টিভিত আছিলে সেইখন লাষ্ট হ'ল এতিয়া যিহেতু থিয়েটাৰত আহিম তেতিয়া অলপ প্ৰিপেয়াৰ কৰিব লগা হৈছিলে সেইখন ধাৰাবাহিকত নাই আৰু বহুতেই লগ কৰিলে ভাল লাগিল আপোনাক একদম থেংক ইউ মোৰো ভাল লাগিল তোমাৰ কি নাম পেজটো সীমান্ত দাস ব্লগছ যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থেংক ইউ থেংক ইউ আখৰা কিহৰ শুভাৰম্ভ কৰা হৈ আছে সফলতাৰে এই থিয়েটাৰে মানুহৰ অন্তৰ অসমীয়া মানুহৰ হৃদয় চুব পৰা এটা ব্যৱস্থা সকলোৱে ৰখি থাকে যে ভ্ৰাম্যমান আমি কেতিয়া চাম সকলোৱে বহুত আগ্ৰহেৰে আপেক্ষিত হৈ থাকে যে প্ৰস্তুতি পৰাগৰৰ নাটক আমি কেতিয়া চাম অকল এই নাটক অকল সীমিত নহয় গ্ৰাম্য অঞ্চলত চহৰতো নগৰ অঞ্চলতো সেনেকে পপুলাৰ মই গীতানগৰত মোৰ জন্ম মই গীতানগৰত ডাঙৰ হৈছোঁ তাতেও প্ৰস্তুতি পৰাগৰৰ সিমানেই ভিৰ দেখিছে একেবাৰে গাঁৱৰ যদি এখন থিয়েটাৰ চাবলৈ গৈছে য'ত কমিউনিকেশ্যন নাই তাতো সমানেই তেখেতৰ জনপ্ৰিয়তা দেখিবলৈ গৈছে সুধাকণ্ঠই আবাহন যেতিয়া জন্ম হৈছিলে তেতিয়া তেওঁ নিজ হাতেৰে লিখা এখন লিখনি আমাৰ হাতত শুভেচ্ছা বাৰ্তা এটা আমাৰ হাতত আছে এইটো বৰ আপুৰুগীয়া বস্তু আচলতে আপুৰুগীয়া সম্পদ আমাৰ কাৰণে এইভাগ আমাক শলাগ লৈ দৰ্শকে প্ৰতি বছৰে আমাক নিজে আহি কয় নাটক খুব ভাল পায় নাটিকাসমূহ বিশেষ ভাল পায় তাৰ কাৰণে দীপক দাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই নাটিকাসমূহৰ বিষয়বস্তু কিন্তু নিৰ্বাচন কৰে মোৰ স্বামী গতিকে তেওঁৰ বিভাগ কামৰ কাৰণে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান পঢ়ি দিবলৈ চেষ্টা কৰিছোঁ প্ৰধানমন্ত্ৰীয়ে কি লিখিছিলে আবাহনৰ প্ৰাণ মুহূৰ্তত আবাহন দেশৰ সন্ধিক্ষণত তোমাৰ জন্ম ভ্ৰাম্যমান নাট পৃথিৱীত তুমি নতুন প্ৰতীক মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ বাৰে বৰণীয়া অথচ একে লগা সাংস্কৃতিক বকুচাক লৈ গাঁৱৰে পথাৰে চহৰে নগৰে শান্তিৰ কপৌ হৈ যেন তুমি মৰম ভাল পোৱা বোলাই ফুৰিব লুইপৰীয়া ৰাইজৰ আশা নিৰাশা ত্ৰাস সংশয় উদাৰতা সংগ্ৰাম তোমাৰ নাট্যসমূহে যাতে পৰিষ্কাৰ আৰু সবলভাৱে প্ৰস্তুতি কৰিব পাৰে তোমাৰ সংগঠন কলা কৌশলী শিল্পী শ্ৰমিক সকলোকে যাচিলোঁ মোৰ বুকুৰ সকলো শুভকামনা আৰু সুধাকণ্ঠৰ এই আশীৰ্বাদেই সুৰত লৈ আমি এইবাৰ 25-26 আৰু আমিও আবাহন থিয়েটাৰৰ আখৰা গৃহৰ পৰা আহি পালো ৰাজধানী থিয়েটাৰ আখৰা হয় আৰু আখৰা যিহেতু এতিয়া মানে 4টা বাজিল ইয়াৰ 7টা গধূলি 7টাৰ পৰা আখৰা আৰম্ভ হ'ব সেইকাৰণে
হয়তো এই ব্লগত আপুনি আখৰা দেখিবলৈ নাপাব, কিন্তু ইয়াৰে এটা নতুন ভিডিঅ' বনাই আছো। সেই ভিডিঅ'টোত আখৰা দেখুৱাম। আজিৰে সৰু ভিডিঅ'টো ইয়াতে শেষ কৰি দিয়ক। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। জয় আই অসম।